সাংঘাতিক ধৰণে খিলঞ্জীয়া মানুহৰ পক্ষত সাংঘাতিক ধৰণে খিলঞ্জীয়া মানুহৰ পক্ষত সদায় ট্ৰাইবেল মানুহৰ কাৰণে আৰু খিলঞ্জী মানুহৰ কাৰণে কাম কৰে। কিন্তু আপোনালোকে নিশ্চয় গম পায় যে বসুন্ধৰা নামৰ যিখন আঁচনি লৈছিলে মাটিৰ পট্টাৰ কাৰণে, সেই বসুন্ধৰা আঁচনিত যিমান ট্ৰাইবেল মানুহে এপ্লিকেশ্যন কৰিছিলে তাৰ মাত্ৰ 11% ট্ৰাইবেল মানুহকে এতিয়ালৈকে মাটিৰ পট্টা দিয়া হৈছিল। 11% মানুহকে এতিয়ালৈকে মাটিৰ পট্টা দিয়া হৈছে, বাকী কোনো মানুহকে মাটিৰ পট্টা দিয়া হোৱা। গুৱাহাটীৰ ক্ষেত্ৰত আপোনালোকে নিশ্চয় গম পাইছে যে 2012 চনতে কংগ্ৰেছ চৰকাৰৰ লগত আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ চুক্তি হৈ গৈছিল যে প্ৰত্যেকটো পৰিয়ালে পাহাৰত থকা প্ৰত্যেকটো পৰিয়ালে 1.5 কঠাকৈ মাটি পাব। চুক্তি হৈ গৈছে আৰু সেই চুক্তি কাৰ্যকৰী হোৱাৰ আগতে ইতিমধ্যে মানুহবিলাক বিজেপিমুখী হ'ল আৰু বিজেপি যেতিয়া চৰকাৰলৈ আহিলে তাৰ পাছত কোনো পৰ্যায়ে কেতিয়াও গুৱাহাটীবাসীক মাটিৰ পট্টা দিবলৈ তেওঁলোক প্ৰস্তুত হোৱা নাই। তেওঁলোকে বৰং আমি দেখিছো যে শিলহাটত উচ্ছেদ কৰিছে, বিভিন্ন পাহাৰবিলাকত উচ্ছেদ কৰিছে আৰু গুৱাহাটীবাসী ৰাইজক মাটিৰ পট্টা দিয়াৰ কথাটো তেওঁলোকে এতিয়া দৃঢ়তাৰে নকয়। বৰং আমি দেখিবলৈ পাইছো যে কোনোবা অঞ্চল প্লেইনছ এৰিয়া যাৰ মাটিৰ পট্টা নাই, সেই অঞ্চলবিলাকত বা পাহাৰ ধৰক গণেশগুৰিৰ ওচৰতে থকা আমাৰ এইটো কি পাহাৰ কয়, হেঙেৰাবাৰী পাহাৰ। হেঙেৰাবাৰী পাহাৰত মানুহক মাটিৰ পট্টা দিম বুলি কৈছে, কিন্তু আপোনালোকে দেখিবলৈ পাব যে কোনো পৰ্যায়ে আমাৰ খিলঞ্জীয়া মানুহে মাটিৰ পট্টা ল'ব নোৱাৰে বিজেপিৰ পৰা, কাৰণ 1 কঠা 5 মোচা মাটিৰ পট্টা দিবৰ কাৰণে মাটিৰ প্ৰিমিয়াম বিচাৰিছে 62,05,000 টকা, 50,000 টকা, 62,50,000 টকা। আপুনি ভাবকচোন, এই মানুহবোৰে পাহাৰৰ ওপৰত 1 কঠা মাটি যেনে তেনে লৈছে, বহুত কষ্ট কৰি পিঠিত ভাৰ লৈ প্ৰথমতে ইয়াতে মানে বাঁহৰ চালি ঘৰ এটা বনাইছিলে, তাৰপিছত এতিয়া বহুত কষ্ট কৰি এটা যেনে তেনে সৰু পকী ঘৰ এটা বনাইছে। এই ঘৰ মানুহক যদি কয় যে তোমালোকৰ 1 কঠা মাটিৰ কাৰণে 62,50,000 টকা প্ৰিমিয়াম দিব লাগে, কোন অসমীয়া মানুহে পাহাৰৰ ওপৰত থাকি 62,50,000 টকাৰ প্ৰিমিয়াম দিব পাৰে? তাৰমানে বিজেপি চৰকাৰে ক'ব কৈছে যে অসমীয়া মানুহক আমি গুৱাহাটীত মাটি নিদিওঁ। 62,00,000 আপোনালোকে নিজে কওকচোন, আপোনালোক পাহাৰৰ বাসিন্দা হিচাপে মই আপোনালোকক সুধিব খুজিছো, জাফৰিগোগ অঞ্চলত চৰকাৰে কৈছে যে 1 কঠা 5 মোচা মাটি দিবৰ কাৰণে 62,50,000 টকা মাটিৰ কাৰণে প্ৰিমিয়াম দিব লাগে। আপোনালোকে সঁচাকে 62,50,000 টকা মানুহে, কোনো অসমীয়া মানুহে, কোনো খিলঞ্জীয়া অসমীয়াই, তেওঁ কাৰ্বি হওক, তেওঁ বড়ো হওক, তেওঁ অন্য কোচ কলিতা হওক, আহোম হওক, চুতীয়া হওক, কোনো অসমীয়া মানুহে কেতিয়াও কোনো পৰ্যায়ে ইয়াতে পাহাৰত 62,50,000 টকা প্ৰিমিয়াম দি মাটি লোৱাটো সম্ভৱপৰ নহয়। সম্ভৱপৰ হয় নেকি? কওক, সম্ভৱপৰ হয় নেকি? পাৰিব নেকি? আপোনালোকে পাৰিব নেকি 62,50,000 টকা? 62,50,000 যদি টকা থাকে তেতিয়াহ'লেতো আমি ফ্লেট এটা কিনিলোহেঁতেন, হয় নে নহয়? এতিয়াতো পাহাৰত মূৰত পানী লৈ মূৰত, আপোনালোকৰ মনত পৰে চাগে, এতিয়া অলপ ৰাস্তা ইয়ালৈ গৈছে, ইয়াৰ আগতো আপোনালোকেতো গেছ চিলিণ্ডাৰটো মূৰতে আনিছিলে, হয় নে নহয়? তেনেকে কৰি এতিয়া ৰাস্তাটো যেনে তেনে বনিছে। এই ৰাস্তাটোৰ 1 কঠা মাটি পাহাৰৰ ওপৰত চৰকাৰে কোনো নিৰাপত্তাও নিদিয়ে। পাহাৰৰ ওপৰত 62,50,000 টকা দি প্ৰিমিয়াম দি আপুনি 1 কঠা 5 মোচা মাটি ল'ব পাৰিব নেকি? মই ভাবো যে কোনো শ্ৰমজীৱী মানুহে, কাম কৰিব মানুহবিলাকে পাহাৰৰ ওপৰত থাকে, হয় নে নহয়? কওক, কোনোবাই অটো চলাইছে, কোনোবাই বেটেৰী ৰিক্সা চলাইছে, কোনোবাই সৰু দোকান এখন দি আছে, কোনোবাই ফুটপাথৰ দোকান দিছে, কোনোবাই কাৰোবাৰ দোকানত গৈ কাম কৰিছে, নহয় জানো? সেই মানুহবিলাকে অসমীয়া একদম খিলঞ্জীয়া নলবাৰী বৰপেটাৰ মানুহবিলাকে ইয়াত থাকি পাহাৰৰ ওপৰত বসবাস কৰিছে, হয়নে? এতিয়া সেই খিলঞ্জীয়া অসমীয়া মানুহবিলাকক যদি কয় যে তোমালোকে 1 কঠা 5 মোচা মাটিৰ কাৰণে 62,50,000 টকা প্ৰিমিয়াম দিব লাগিব, পাৰিব নেকি? কোনো পৰ্যায়ে সম্ভৱ নহয়। তাৰমানে বিজেপি চৰকাৰে ক'ব খুজিছে যে আমি পাহাৰৰ ওপৰত বসবাস কৰা মানুহক মাটিৰ পট্টা নিদিওঁ। বিজেপি ক'ব খুজিছে, হয় নে নহয়? আপোনালোকে সকলোৱে জানে যে গুৱাহাটীৰ পাহাৰৰ মানুহবিলাকৰ অলপ পাখি গজিছিলে, হয়নে? পুৰা বিজেপি ক'ব খুজিছিলে, আৰু এতিয়া বিজেপিনো কি বস্তু, হয়নে? আপোনালোকে বস্তুৰ দাম কেনেকুৱা বাঢ়িলে আপোনালোকে নিজে দেখিছে। আমি পাহাৰত বসবাস কৰা, শ্ৰম কৰি কষ্ট কৰি খোৱা
অসমীয়া মানুহে প্ৰত্যেকজনে বুজি উঠিছে যে এটা গেছ চিলিণ্ডাৰৰ দাম 410 টকাৰ পৰা গৈ 1152 টকা হ'ল হয়নে বাকী কথাটো বাদ দিলো নিমখ 1 কিলোৰ দাম আগতে আছিলে বিজেপি চৰকাৰ অহাৰ আগতে 3 টকা আছিলে 1 কিলো নিমখৰ দাম এতিয়া নিমখৰ দাম 1 কেজি নিমখৰ দাম পেকেট নিমখৰ দাম 30 টকা হৈছে নে দাদা মচুৰ দাইল 1 কেজিৰ দাম 47 টকা ম্যাক্সিমাম আমি যেতিয়া হিচাপবিলাক চাইছো তেতিয়া দেখিছো যে ম্যাক্সিমাম 1 কিলো মচুৰ দাইলৰ দাম 1 কিলো মচুৰ দাইলৰ দাম 47 টকা আছিলে আৰু এতিয়া 1 কিলো মচুৰ দাইলৰ দাম 110 টকা মিঠাতেল 1 লিটাৰৰ দাম 70 টকা দি কিনিছিলো এতিয়া 1 লিটাৰ মিঠাতেলৰ দাম 220 টকা হয় নহয় পৰিস্থিতি ভয়ানক হয় নহয় বিজেপিক যে আপোনালোকে ইমান মৰমত ভোট দিছিলে চব মানুহতো বিজেপি হৈ গৈছিলে মই সেইকাৰণে এৰিয়ে দিছো চব মানুহতো বিজেপি হৈ গৈছিল মজাটো পালে নে নাই বিজেপি ভোট দি ভাল লাগিছিলে নে ভাল পাইছে এতিয়া মজাটো পালে 410 টকাৰ পৰা গৈ কিমান হ'লগে হয় নে নহয় এতিয়া এইবাৰ নিশ্চয় আপোনালোকে গম পাইছে উজনি অসমত যেতিয়া আমি যোৰহাটত একেবাৰে বিজেপিক চাফা কৰি পেলাম বিজেপিক চাফা কৰি দিলো দেই উজনি অসমৰ খিলঞ্জীয়া মানুহে আৰু বিজেপিক ভোট নিদিয়ে এবাৰ ডিব্ৰুগড়তো যেতিয়া একদম চাফা কৰি দিলো যেতিয়া বিজেপিক চাফা কৰি দিলো এতিয়া ৰাতিৰ ভিতৰতে হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় ফৰ্ম এখন উলিয়ালে হয় নে নহয় ঘৰে ঘৰে আপোনালোকে দিছে নে নাই আপোনালোকে অৰুণোদয় ফৰ্মখন এবাৰ চাওক অৰুণোদয় ফৰ্মখন চাওক চৰকাৰী অৰুণোদয় ফৰ্মখনত থাকে অমুক স্তম্ভ বিজেপিৰ অৰুণোদয় ফৰ্মখনত আছে পদুম বৰ্গ হয় নে নহয় কোনোবা পদুম ফুলে অৰুণোদয় দিব পাৰে নেকি কওক পদুম ফুলে অৰুণোদয় দিব নোৱাৰে নহয় অমুক স্তম্ভহে দিব হয় নে নহয় চৰকাৰে অৰুণোদয় দিব পাৰে কোনো ৰাজনৈতিক দলেতো দিব নোৱাৰে তাৰ পাছত আচলতে আমাৰ ভয়ত হিমন্ত বিশ্ব শৰ্মাৰ অৰুণোদয় ফৰ্মখন উলিয়াইছে এতিয়া চাৰিওফালে যেতিয়া বিজেপিৰ অৱস্থা বেয়া হ'ল ভয়তে ৰাতিৰ ভিতৰত অৰুণোদয় ফৰ্মখন উলিয়াইছে কিন্তু মিছা কথাৰ চেংচুটি বুলি এটা কথা আছে মিছা কথাৰ ঠেংচুটি অৰুণোদয় ফৰ্মখন আপুনি চাওক অৰুণোদয়ৰ কাৰণে আটাইতকৈ দৰকাৰী বস্তুটোৰ নাম হ'ল বেংক একাউণ্ট হয় নে নহয় কিন্তু এই যিখন অৰুণোদয় ফৰ্ম উলিয়াইছে 2 নম্বৰী নকলি ফৰ্ম এই ফৰ্মখনত বেংক একাউণ্টৰ নাম্বাৰটো লিখিবৰ কাৰণে জানা নাই আছে যদি আপোনালোকে নিজে চকেচোন আছে নেকি এবাৰ অৰুণোদয় ফৰ্মখন চাওক তেনে যদি বেংক একাউণ্টৰ নাম্বাৰটো লিখিবলৈ জানা নাই ক'ত পইচা দিব হয় নে নহয় তাৰমানে যেতিয়া দেখিলে যে গোটেই মানুহবিলাক মানে বিজেপিৰ বিৰুদ্ধে গুচি গ'ল হিমন্তইতো কৈ আছিলে যে এইবাৰ 14খনৰ ভিতৰত 14খন কম মইতো আজি আপোনালোকক খাটাংকে কৈছো যে বিজেপিয়ে 5খনতকৈ বেছি এখন অসমত মইতো চাৰিওফালৰ পৰা দেখি আছো চাৰিওফালৰ পৰা আমি য'ত বেয়া খেলিছো আমি অত্যন্ত বেয়া খেলিছো কেইটামান সমষ্টিত কিন্তু অত্যন্ত বেয়া খেলা সমষ্টিবিলাকতো মই দেখিছো যে মানুহে এবাৰ বিজেপিৰ ভোট লাগিছে মানুহে এবাৰতো মই দেখিছো যে এইবাৰ নিৰ্বাচনটো মানে পাৱাৰ অফ কমন পিপুল ডিব্ৰুগড়ত আমি লুৰিণ মিটিং উঠাইছিলো আৰু ডিব্ৰুগড়তো আপোনালোকে সকলোৱে খবৰ ল'ব পাৰে যে সমগ্ৰ অসমীয়া মানুহখিনি মানে অসমীয়া মানুহ মানে আহোম মৰাণ কোচ কলিতা মটক ট্ৰাইবেল মানুহখিনি সোণোৱাল কছাৰী গোটেই অসমীয়া ভাষী মানুহখিনি গোটেইবিলাকে একেলগতে এইবাৰ আমাৰ বিৰোধী পক্ষ লুৰিণ মিটিঙত ভোট দিছে আৰু বিজেপিয়ে কেৱল হিন্দী ভাষী আৰু বঙালী ভাষী মানুহৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া মানে ডিব্ৰুগড়তো বিজেপি হৰাটো খাটাল আৰু লুৰিণজ্যোতি গগৈ জিকাটো খাটাল তাৰপিছত মই নগাঁৱলৈ আহিছিলো তাৰপাছত কৰিমগঞ্জলৈ গৈছিলো আৰু ধুবুৰীলৈ গৈছিলো য'তেই গৈছো তাতে দেখিছো যে ৰাইজে এইবাৰ বিজেপিক বিদায় দিবৰ কাৰণে প্ৰস্তুত হৈছে তাৰ কাৰণটো হ'ল যে বিজেপিৰ গুণ্ডাগিৰিটো বহুত বেছি বাঢ়ি গৈছে গুণ্ডাগিৰি যিটো বিজেপিৰ গুণ্ডাগিৰি মানে এখন চৰকাৰ আমি কিয় পাতি দিওঁ এখন চৰকাৰ আমি পাতি দিওঁ সদায় চৰকাৰখনে আমাৰ নাগৰিকবিলাকৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা দিব লাগে অসমীয়া মহিলাবিলাকৰ ভিতৰত এটা বিবেকৰ নিচিনা যি সময়ত তেখেতে বিজেপিত থাকি সুযোগ সুবিধা আদায় কৰাৰ কাৰণে চান্স পাইছিলে সুবিধা পাইছিলে
সেই সময়ত তেখেতে বিজেপি এৰি আহি এই বিজেপি চৰকাৰখন অসমৰ বিৰোধী, গতিকে এই চৰকাৰক বদলাব লাগিব বুলি তেখেতে প্ৰথম দিনটোৰ পৰা যোগ কৰিছে। হয়নে নহয়? গতিকে শ্ৰমজীৱী কষ্ট কৰা মহিলাবিলাকৰ ভিতৰত এগৰাকী অগ্ৰণী মহিলা হ'ল অসমৰ মীৰা বৰঠাকুৰ বাইদেউ। আপোনালোকে যদি মীৰা বৰঠাকুৰ বাইদেউ ভোট নিদি বিজেপিৰ পৰা কাট তুলিছে, মইতো নামটো শুনা নাই। আপোনালোকে নামটো শুনিছে নেকি? মইতো নামটো সঁচাকে শুনা নাই। আৰু মই কেতিয়া দেখা পাইছো, গুৱাহাটীত ইমান দিন আন্দোলন কৰিলো, গুৱাহাটীত ইমান দিন থাকিলো, গুৱাহাটীত মই চাইকেল লৈ লৈ পদাতিক নতুন পদাতিক বিলাই ফুৰিছিলো। প্ৰত্যেকটো গলি মই চিনি পাওঁ, কিন্তু বিজেপিয়ে যিগৰাকী মহিলাক এইবাৰ তুলিছে তেওঁৰ নামটো মই কেতিয়াও জীৱনতে শুনা নাছিলো। হয়নে? এনেকুৱা এগৰাকী নিমাতী কন্যাক আমাৰ গুৱাহাটীৰ নিচিনা সন্মানীয় সমষ্টি এটাত নিৰ্বাচনত উঠাই কিবা লাভ আছে নেকি? আছে নেকি কওক? এগৰাকী নিমাতী কন্যা হয়নে? নিশ্চয় মানুহ। আৰু মই আপোনালোকক এটা কথা কওঁ, অৰুণোদয় ফ্ৰণ্টৰ ক্ষেত্ৰত আপোনালোকক কওঁ, আপোনালোকে অৰুণোদয় পাবৰ কাৰণে এতিয়া আৰু কোনোপধ্যে বিজেপি, কংগ্ৰেছ, এজিপি কৰাৰ কোনো প্ৰয়োজন। আমাৰ অসম বিধানসভাত 126 জন MLA আমি সিদ্ধান্ত লৈছো যে অসমৰ সকলো মহিলাকে আমি অৰুণোদয় দিম, যাৰ ঘৰত ৰেচন কাৰ্ড। তাৰ কাৰণে বিজেপি কৰাৰ কোনো প্ৰয়োজন নাই। আনহাতে এই যে 10,000 টকাটোৰ কাৰণে আপোনালোকক যে প্ৰত্যেক দিনাই মিটিং, আজি বোলে হিমন্তৰ মিটিং, কাইলৈ বোলে পীযুষৰ মিটিং, পিছদিনা বোলে কি কয় জয়ন্ত মল্লৰ বৰ্ডৰ মিটিং, তাৰ পিছদিনা বোলে বান্দৰৰ মিটিং, অহা যোৱা কৰি আপোনালোকৰ 7যোৰমান চেণ্ডেল ছিঙিলে নে নাই? মহিলাবিলাকৰ 7যোৰমান চেণ্ডেল ছিঙিলে নে নাই? হয়নে নহয়? ঘৰৰ আগত গছ পুলি ৰুইছিলে নহয়, মৰিলে নে নাই? কাতি মাহত গছ পুলি ৰুবলৈ দিছিলে হিমন্তই, হয়নে নহয়? কাতি মাহত ক'ৰবাত গছ পুলি বাচে নেকি? হয়নে নহয়? মানুহবিলাকে 10,000 পাম বুলি কৈ গোটেই গছ পুলি ৰুইছিলে, চব গোটেইখিনিয়ে মৰি গ'ল গছ পুলি, হয়নে নহয়? মই আপোনালোকক ক'ব খুজিছো, যিবিলাক লাখপতি বাইদেউ, যিবিলাকক 1 লাখ টকাকে হিমন্ত বিশ্বই দিলে, সেইবিলাকে চলি দিলে নেকি? গৰাকীও দিয়া নাই। আৰু যিবিলাকে পোৱা নাই সেইবিলাকে আমাক ভোট দিব হৈ যাব, দিয়াই নাই। আৰু মই আপোনালোকক কওঁ, এই যে 10,000 টকাটো পাবৰ কাৰণে আপোনালোকে বিজেপিৰ মিটিঙলৈ যোৱা দৰকাৰ নাই। আপোনালোকলৈ মেছেজ আহে নে নাই যে হিমন্ত বিশ্ব শৰ্মাৰ আমুক মিটিংখনলৈ যাবই লাগিব? আহে নে নাই? যদি নাযায় তেতিয়াহ'লে আপোনালোকে আঁচনিৰ ধন নাপাব। আহে নে নাই? চবলৈকে মেছেজ আহে নে নাই? আহে। মই আপোনালোকক কৈ যাওঁ যে তেনেকুৱা ধৰণৰ কোনো কথা নাই। আপোনালোকে চৰকাৰী মিটিঙলৈ যাব লাগিব বুলি কোনো কথা নাই। আপোনালোকে যদি 10,000 টকাটো পাব খোজে, দুটা কাম কৰিব। মই বিধায়ক হিচাপে কৈছো, 1 নম্বৰ আপোনালোকৰ আত্মসহায়ক গোটত নামটো থাকিব লাগিব। 2 নম্বৰ আপোনালোকে কি কৰিব লাগিব, আপোনালোকে এখন কাগজত সেই আত্মসহায়ক গোটৰ 10,000 টকাটো কি কামত খৰচ কৰিব তাৰ এটা প্লেন এটা লিখি আপুনি ব্লক অফিচত জমা দিব লাগিব। তাৰ বাহিৰে বেলেগ একো কৰিব হা। হিমন্ত বিশ্ব শৰ্মাই বাকীবিলাক কথা এনেই মহিলাবিলাকক খেলা দেখুৱায়। আৰু এটা কথা মই মহিলাবিলাকক কৈছিলে, মই তেতিয়া জেলত আছিলো, জেলত মই টিভিটো চাবলৈ পাওঁ। মই দেখিছিলো যে হিমন্ত বিশ্ব শৰ্মাই মিটিং হ'লে চিঞৰি দিয়ে 2021 চনত, হয়নে নহয়? কয় যে আইসকল আপোনালোকৰ বেংকৰ ধাৰ আছে নেকি? মাইক্ৰ ফাইনেন্সৰ ধাৰ আছে নেকি? চিঞৰে নে নিচিঞৰে? চিঞৰে যে আপোনালোকৰ বন্ধন গোটৰ ঋণ আছে নেকি? মাইক্ৰ ফাইনেন্সৰ ঋণ আছে নেকি? যদি আপোনালোকৰ ধাৰ আছে তেতিয়াহ'লে এতিয়াৰ পৰা আপোনালোকে ধাৰ মাৰিব নালাগে, ধাৰ মাৰাৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মাৰ। এনেকে কয় নে নকয়? ধাৰটো মাৰি দিলে নে নাই? মাৰি দিলে নে নাই? ধাৰটো মাৰি দিলে নে নাই? নাই, হয়নে? যিবিলাক মানুহৰ 25,000 টকা ধাৰ আছিলে গোটেই মূলে গৈ এতিয়া চক্ৰবৃদ্ধিত লাগি 75,000 হ'ল, হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাক কেনেকুৱা মিছলীয়া মানুহ অকল মহিলাসকলক ধাৰ মাৰিম বুলি কোৱা কথাটোতে ধৰা পৰে, হয়নে? ধাৰ মাৰি দিম বুলি কৈ ধাৰ মাৰি দিলে জানো আপোনালোক? মাৰি দিলে নেকি? মাৰি দিলে নেকি? মাৰি দিলে নে নাই? নাই। গতিকে মই আপোনালোকক ক'বলৈ আহিছো, যদি সঁচাকে গুৱাহাটীৰ পাহাৰৰ মানুহক মাটি লাগে তেতিয়াহ'লে ৰাস্তা এটাই আছে, সেইটো হ'ল বিজেপি চৰকাৰক ওপৰত। আমি আপোনালোকক এটা কথা দিছো, আমি 3জন গগৈ লগ লাগিছো, গৌৰৱ গগৈ, লুৰিণজ্যোতি গগৈ, অখিল গগৈ। 3জন গগৈ লগ লাগি ইতিমধ্যে উজনি অসমত হিমন্ত বিশ্বক চাফা কৰি দিছো। ইতিমধ্যে আমি 3জন লগ লাগি সিদ্ধান্ত লৈছো যে 2026 চনত
আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰখনক ব্ৰহ্মপুত্ৰত দলিয়াই দিম। আপোনালোকে সহযোগিতা কৰক, সঁচাকে কৈছো মই। আমাৰ গুৱাহাটীৰ মানুহে সহযোগিতা কৰক, বিজেপিৰ মূৰটো এৰক, বিজেপিৰ মূৰটো এৰি দিয়ক। আপোনালোকে বিজেপিৰ মূৰ এৰক। আপোনালোকে এবাৰ আমাৰ বিৰোধী ঐক্যমঞ্চত জয়ী কৰক। 2026 চনত যিদিনা চৰকাৰ গঠন হ'ব, মই এই আন্দোলন কৰা গুৱাহাটীৰ মানুহৰ কাৰণে আন্দোলন কৰা মানুহ হিচাপে কওঁ, যিদিনা আমি চৰকাৰ গঠন কৰিম, মই এবছৰৰ ভিতৰত গুৱাহাটীৰ সকলো পাহাৰৰ সকলো মানুহকে মাতিম। 26 চনত আপোনালোকে আমাৰ চৰকাৰ কৰক। আমি চৰকাৰ কৰিমেই, কোনেও ৰাখিব নোৱাৰে। 26 চনত আমি চৰকাৰ কৰিমেই। আমি বিৰোধী ঐক্যমঞ্চ 16টা দলে এবাৰ লগ লাগিছো। 26 চনত আমি চৰকাৰ কৰিম আৰু 27 চনৰ ভিতৰত গুৱাহাটীৰ সকলো পাহাৰৰ মানুহ মাটিত চব খিলঞ্জীয়া মানুহক দিয়া হ'ব দেই। খিলঞ্জীয়া অসমীয়া মানুহক সকলোকে মাটিৰ পট্টা দিয়া হ'ব। মই বেছি দীঘলীয়া নকৰো, আপোনালোকক নিৰাপদ অসমীয়া মহিলাবিলাকৰ ভিতৰত এটা বিবেকৰ নিচিনা, যি সময়ত তেখেতে বিজেপিত থাকি সুযোগ সুবিধা আদায় কৰাৰ কাৰণে চান্স পাইছিলে, সুবিধা পাইছিলে, সেই সময়ত তেখেতে বিজেপি এৰি আহি এই বিজেপি চৰকাৰখন অসমৰ বিৰোধী, গতিকে এই চৰকাৰক বদলাব লাগিব বুলি তেখেতে প্ৰথম দিনটোৰ পৰা যুঁজ কৰিছে। হয়নে নহয়? গতিকে শ্ৰমজীৱী কষ্ট কৰা মহিলাবিলাকৰ ভিতৰত এগৰাকী অগ্ৰণী মহিলা হ'ল অসমৰ মীৰা বৰঠাকুৰ বাইদেউ। আপোনালোকে যদি মীৰা বৰঠাকুৰ বাইদেউ ভোট নিদিয়ে, বিজেপিৰ পৰা কাক তুলিছে? মইতো নামটো শুনা নাই। আপোনালোকে নামটো শুনিছে নেকি? মইতো নামটো সঁচাকে শুনা নাই। আৰু মই কেতিয়া দেখা পাইছিলো, গুৱাহাটীত ইমান দিন আন্দোলন কৰিলো, গুৱাহাটীত ইমান দিন থাকিলো, গুৱাহাটীত মই চাইকেল লৈ লৈ পদাতিক নতুন পদাতিক বিলাই ফুৰিছিলো। প্ৰত্যেকটো গলি মই চিনি পাওঁ, কিন্তু বিজেপিয়ে যিগৰাকী মহিলাক এইবাৰ তুলিছে, তেওঁৰ নামটো মই কেতিয়াও জীৱনতে শুনা নাছিলো। হয়নে? এনেকুৱা এগৰাকী নিমাতী কন্যাক আমাৰ গুৱাহাটীৰ নিচিনা সন্মানীয় সমষ্টি এটাত নিৰ্বাচনত উঠাই কিবা লাভ আছে নেকি? আছে নেকি কওক? এগৰাকী নিমাতী কন্যা হয়নে নহয়? তাৰ বিপৰীতে অসমৰ প্ৰত্যেকটো প্ৰশ্নত বৃহত্তৰে মাত মতা এগৰাকী মানুহ পাইছো, তেওঁৰ নাম মীৰা বৰঠাকুৰ। হয়নে? মইতো ভাবো যে আচলতে আপোনালোকৰ মহিলা, আমাৰ পুৰুষৰ কথা বাদেই দিছো, মইতো ভোট দিমেই মীৰা বাইদেউ, এইটো বেলেগ কথা। মই পুৰুষৰ কথা বাদ দিছো। প্ৰত্যেকগৰাকী সাহসী মহিলাই, প্ৰত্যেকগৰাকী সচেতন মহিলাই আপোনালোকে মীৰা বৰঠাকুৰক এটা সাহসৰ প্ৰতীক হিচাপে আপোনালোকে সকলোৱে ভোট দিয়া উচিত। সাহসৰ প্ৰতীক হিচাপে সকলোৱে ভোট দিয়া উচিত। আই দিবনে নিদিয়ে? দিবনে নিদিয়ে? মীৰা বাইদেউ ভোটটো দিব দেই। মীৰা বাইদেউ মানে সঁচাকে মই কৈছো, অসমীয়া মহিলাৰ সাহসৰ এটা প্ৰতীক হ'ল মীৰা বৰঠাকুৰ। মানে এই যে আমি সদায় যে ৰাতিপুৱাৰ পৰা গধূলিলৈকে অকল পুৰুষৰ সেৱা কৰিব লাগে মহিলাবিলাকে, হয়নে নহয়? শুই উঠি আঁঠুৱাটোও খুলিব লাগে আৰু ৰাতি আঁঠুৱাটো চোৰ দিব লাগে, হয়নে নহয়? তাৰ বিপৰীতে সমাজৰ কাৰণে যে দৃঢ়তাৰে কাম কৰিব পাৰে, তাৰ এটা উদাহৰণ হ'ল মীৰা বৰঠাকুৰ বাইদেউ। আহিবনে নাহে? ভোটটো দিবনে নিদিয়ে? একো চিন্তা কৰিব নালাগে। হিমন্তৰ কাম ঢেৰ। হিমন্তক 26ত ব্ৰহ্মপুত্ৰত দলিয়া পেলোৱাটো খাটা। হিমন্তৰ গুণ্ডাগিৰি ইমান বাঢ়িছিলে নহয়, হয়নে নহয়? মন গলে বোলে ঘৰ ভাঙ, মন গলে বোলে আমুক কৰ, মন গলে বোলে তামুক কৰ, মন গলে বোলে ৰাতিৰ ভিতৰতে ল'ৰা এটাক গুলিয়াই মাৰি দিয়ে। হিমন্তৰ দাদাগিৰি বাঢ়িছিলে নাই? হিমন্তৰ দাদাগিৰি ঠাণ্ডা কৰিবলৈ আমি তিনি গুগুৰ আহিলো। হিমন্তক এবাৰ ঠাণ্ডা কৰা হ'ব আৰু 26ত ব্ৰহ্মপুত্ৰত দলিয়াই পেলোৱা হ'ব। কোনেও ভয় কৰাৰ দৰকাৰ নাই হিমন্তলে। হিমন্ত পানী গুণ্ডা। হিমন্তই মানে আচল ফিল্ডত মানুহ নলমাৰ কাৰণে ভাবি আছিলে যে মই বৰ ডাঙৰ গুণ্ডা, এই গোটেই পৃথিৱীখন মই শাসন কৰো। এইবাৰ যদি অকল ভাল ইচ্ছা দিলো, এতিয়াতো ধুবুৰীত লাগি আছো মই, এদিন আপোনালোকে গম পাই নাই? ধুবুৰীততো হিমন্তৰ বাদ দিয়ক,
বদৰুদ্দিন আজমলে মুছলমান কৰি আছিলে। বদৰুদ্দিন আজমলে এতিয়া ৰাতিপুৱাৰ পৰা গধূলিলৈকে অখিল গগৈ নামেই লৈ থাকে। আল্লাহৰ নাম ল'বলৈ পাহৰিলে। এতিয়া আল্লাহৰ নাম ল'লে শুই উঠি অখিল গগৈ নাম লয়, মাজতো অখিল গগৈ নাম লয়, শুবৰ সময়তো অখিল গগৈ নাম লয়। একদম বদৰুদ্দিন আজমলক পানী খুৱাই দিছে, বুজিছে নে নাই? দুইটা আমাৰ সাম্প্ৰদায়িক মানুহ। হিমন্ত বিশ্ব শৰ্মা অসমত জন্ম হোৱা আটাইতকৈ ডাঙৰ সাম্প্ৰদায়িক মানুহজনৰ নাম হিমন্ত বিশ্ব শৰ্মা, আৰু আনজন হ'ল বদৰুদ্দিন আজমল। এই দুইজনকে এবাৰ আমি খবৰ দিবলৈ সিদ্ধান্ত ল'ম, হ'বনে? মই কি কৰিলো? মই কৰিলো যে 2027 চনৰ ভিতৰত, 26 চনত আমি চৰকাৰ কৰিম। 27 চনৰ ভিতৰত মই অখিল গগৈৰ প্ৰতিশ্ৰুতি দিছো গুৱাহাটীৰ সকলো মানুহকে মাতিম। তাৰ কাৰণে আপোনালোকে মাত্ৰ এটা সহায় কৰক, যে মীৰা বৰঠাকুৰ বাইদেউক জিকাই পঠিয়াওক। ইয়াৰ আগত আপোনালোকে কাক জিকাইছিলে? বিজেপিৰ সংসদত আপোনালোকৰ হৈ এটা মাত মাতিছিলে নে আপোনালোকৰ অঞ্চলৰ উন্নতিৰ কাৰণে কিবা এটা কাম কৰিছে? নাই কৰা, মানে কৰবাত কিবা কৰিলে নেকি বাৰু? নাই। গতিকে ভোটটো আপোনালোকে লোকচান কৰিলে। এইবাৰ মীৰা বৰঠাকুৰক ভোটটো দিয়ক। মই খাটাং যে লোকসভাত অন্তত মহিলাবিলাকৰ কাৰণে মীৰা বৰঠাকুৰে তত্ত্বাৱধান থাকিব পাৰে। গুৱাহাটীৰ কাৰণে, গুৱাহাটীৰ মানুহৰ উন্নয়নৰ কাৰণে মীৰা বৰঠাকুৰে তত্ত্বাৱধান থাকিব পাৰে, হয়নে? আৰু মীৰা বৰঠাকুৰে গুৱাহাটীত কি কি কাম কৰিম আপোনালোকক জনাই দিছে। মই সেইবিলাক কোৱাৰ কোনো প্ৰয়োজন নাই। কিন্তু আমাৰ পিনৰ পৰা বিৰোধী ঐক্য মঞ্চৰ তৰফৰ পৰা আমি প্ৰতিশ্ৰুতি দিছো 2027 ভিতৰত পাহাৰ আৰু চৰকাৰী ভূমিত বসবাস কৰা প্ৰত্যেকজন গুৱাহাটীবাসীক খিলঞ্জীয়া অসমীয়া মানুহক আমি মাটিৰ পট্টা দিম। তাৰ কাৰণে হিমন্তৰ নিচিনাকে 62 লাখ 50 হাজাৰ টকা বিনিয়োগ নকৰো, বুজিছে? আমি টোকেন 100 টকা 200 টকা বা 5000 টকা এটা টোকেন কৰিম যে টকা 5000 দিয়ক আৰু যি মাটি যিমান দখল কৰি আছে সিমান মাটিৰ পট্টা লওক। নহ'লে 50,000 টকা দিব পাৰিব জানো? পাৰিব নেকি? পাৰিলেতো ফ্লেট এটাই ল'ম, হয়নে নহয়? যে পাহাৰত কেলে ইমান কষ্ট কৰি থাকিম, হয়নে নহয়? কিমান কষ্ট কৰি প্ৰত্যেকগৰাকী মহিলা প্ৰত্যেকজন পুৰুষে জানে যে পাহাৰত কিমান কষ্ট কৰি ঘৰটো পাহাৰত